হাৱাইপুৰ হুজাই সীমান্তত পথৰ দুৰৱস্থা এজাক বৰষুণতে বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা লংকাজানৰ বাঢ়নী পানীৰ মাজেৰে ৰাইজে বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় পশ্চিম কাৰ্বি আংলং হুজাই সীমান্তত নাই সুৰক্ষিত সংযোগী পথ এখন বাইক যোৱা দৃশ্য আমি দেখুৱাইছো চাও কেনেধৰণে বিপদসংকুলভাৱে এনেধৰণে যাতায়াত কৰিব লগা হৈছে পানী ফালি কৰ্মস্থলীলৈ যাব লগা হৈছে বা নিত্য নৈমিত্তিক যিসমূহ কাম কাজ আছে সেইসমূহৰ বাবে উলাই আহিব লাগে সৰ্বসাধাৰণ লোকসকল যাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে ৰেলপথৰ তলেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে ৰাইজ লংকাজান দলঙৰ তলেই দিয়ে নিতৌ আহজাহ কৰে ৰাইজ পথৰ দুৰৱস্থা বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে হাৱাইপুৰ হুজাই সীমান্তৰ পৰা দৃশ্য দেখুৱাইছো এজাক বৰষুণৰ পাছতে পথছোৱা এনেধৰণে একাঠু পৰ্যন্ত পানী হয় আৰু লংকাজানৰ বাঢ়নী পানীৰ মাজেৰে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে পশ্চিম কাৰ্বি আংলং আৰু হুজাই সীমান্তত নাই সুৰক্ষিত সংযোগী পথ যাৰ বাবে ৰেলপথৰ তলেৰে যাত্ৰা কৰিব লাগে ৰাইজে নাই কিন্তু ৰাস্তাটো এইটোৰ ভিতৰত মানে বানপানী অকমান হ'লে মানুহৰ আহা যোৱা বহুত কষ্ট হয় আকৌ এই কাৰ্বি আংলং আমাৰ হুজাই ডিষ্ট্ৰিক্টৰ মানুহকেইটা ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ কলেজত যোৱা মানুহ লোৱাৰ বাইক চাইক গাড়ী চাড়ী আহিলে ইয়াৰ পৰা ঘূৰি আকৌ লংকালৈ যোৱা হয় ৰাস্তাই নাই তাৰপৰা এতিয়া এইখিনিত পাৰ হ'ব লাগে এই জেগাটো দলঙৰ তলতেই খালি ৰাস্তা অইনফালে কোনো ৰাস্তাই নাই এতিয়া সেইখিনি যদি মানুহে কিবা এটা কৰি যদি দিয়ে তেতিয়াহ'লে গাড়ী চাড়ীকেইটা যাব পাৰে ইয়াৰ ভিতৰত আৰু গাড়ী চাড়ী যোৱা কোনো ৰাস্তাই নাই আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এফালে যাব ছাত্ৰীটো বহুত কষ্ট হয় এই দলং হাৱাইপুৰ হুজাই সীমান্তত পথৰ দুৰৱস্থা এজাক বৰষুণতে বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা লংকাজানৰ বাঢ়নী পানীৰ মাজেৰে ৰাইজে বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় পশ্চিম কাৰ্বি আংলং হুজাই সীমান্তত নাই সুৰক্ষিত সংযোগী পথ এখন বাইক যোৱা দৃশ্য আমি দেখুৱাইছো চাও কেনেধৰণে বিপদসংকুলভাৱে এনেধৰণে যাতায়াত কৰিব লগা হৈছে পানী ফালি কৰ্মস্থলীলৈ যাব লগা হৈছে বা নিত্য নৈমিত্তিক যিসমূহ কাম কাজ আছে সেইসমূহৰ বাবে উলাই আহিব লাগে সৰ্বসাধাৰণ লোকসকল যাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে ৰেলপথৰ তলেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে ৰাইজ লংকাজান দলঙৰ তলেই দিয়ে নিতৌ আহজাহ কৰে ৰাইজ পথৰ দুৰৱস্থা বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে হাৱাইপুৰ হুজাই সীমান্তৰ পৰা দৃশ্য দেখুৱাইছো এজাক বৰষুণৰ পাছতে পথছোৱা এনেধৰণে একাঠু পৰ্যন্ত পানী হয় আৰু লংকাজানৰ বাঢ়নী পানীৰ মাজেৰে বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে পশ্চিম কাৰ্বি আংলং আৰু হুজাই সীমান্তত নাই সুৰক্ষিত সংযোগী পথ যাৰ বাবে ৰেলপথৰ তলেৰে যাত্ৰা কৰিব লাগে ৰাইজে নাই কিন্তু ৰাস্তাটো এইটোৰ ভিতৰত মানে বানপানী অকমান হ'লে মানুহৰ আহা যোৱা বহুত কষ্ট হয় আকৌ এই কাৰ্বি আংলং আমাৰ হুজাই ডিষ্ট্ৰিক্টৰ মানুহকেইটা ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ কলেজত যোৱা মানুহ লোৱাৰ বাইক চাইক গাড়ী চাড়ী আহিলে ইয়াৰ পৰা ঘূৰি আকৌ লংকালৈ যোৱা হয় ৰাস্তাই নাই তাৰপৰা এতিয়া এইখিনিত পাৰ হ'ব লাগে এই জেগাটো দলঙৰ তলতেই খালি ৰাস্তা অইনফালে কোনো ৰাস্তাই নাই এতিয়া সেইখিনি যদি মানুহে কিবা এটা কৰি যদি দিয়ে তেতিয়াহ'লে গাড়ী চাড়ীকেইটা যাব পাৰে ইয়াৰ ভিতৰত আৰু গাড়ী চাড়ী যোৱা কোনো ৰাস্তাই নাই আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এফালে যাব ছাত্ৰীটো বহুত কষ্ট হয় এই দলং